নমস্কাৰ সতীদ্ৰবিন্দ ৱেলকাম টু মাই দেউৰাম ব্লগ। মই এখন বিদ্যালয় আপোনালোকক দেখুৱাই আছোঁ, বিদ্যালয়খন পৰিৱেশ দেখুৱাই আছোঁ। আজি তাত আমাৰ কাৰ্বি আংলং জিলাৰ প্ৰাথমিক শিক্ষক সন্থাৰ শিক্ষকববীয়াসকল আহিছে আৰু বিভিন্ন অঞ্চলৰ শিক্ষকসকল আহিছে। কিয় আহিছে, ইয়াত গোট খাইছে কিয়, সকলো জনাই আছোঁ। নিশ্চয় আপোনালোকক এই ভিতৰুৱা অঞ্চলখনত আমাৰ প্ৰাথমিক শিক্ষক সন্থাৰ জন্ম হৈছে আৰু সেই বিদ্যালয়খনত আজি তেওঁলোকে আজি এই 2024 চনত আজি 17 নৱেম্বৰৰ দিনাখন আহি ইয়াত কি কৰিলে আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে বিদ্যালয়খনৰ পৰিৱেশ দেখুৱাই আছোঁ আৰু আশে পাশে কি আছে এবাৰ দেখুৱাই লৈছোঁ। আৰু ইয়াত এখন ধুনীয়া খেলপথাৰ ওচৰত আছে আৰু ইফালে যুৱক সংঘ আছে, কমিউনিটি হল আছে আৰু এইফালে আপোনালোকক দেখুৱাই আছোঁ আমাৰ বিদ্যালয়খনৰ ৰান্ধনি হল আছে। আৰু এইখন বিদ্যালয়তেই এদিনাখন আমাৰ প্ৰাথমিক শিক্ষক সন্থাৰ জন্ম হৈছিল আৰু সেই জন্মৰ চিনস্বৰূপে আজি কি কৰিলে তেওঁলোকে আপোনালোকক জনাই আছোঁ। আগলৈ গৈ আছোঁ। সকলোৱে পোষ্ট দিয়ক। আধাৰশিলা স্থাপন কৰা হৈছে কাৰ্বি আংলং জিলা শিক্ষক সন্থাৰ পৰা আমাৰ মাটিপুল প্ৰাথমিক বিদ্যালয়ত, য'ত নেকি আমাৰ সন্থাটোৰ জন্ম হৈছিল। উপদেষ্টা আশিষ কুমাৰ ৰায় আৰু লগতে সাৱৰকেহাট চাপকাপ্তা সম্পাদক মোজা সিংহী আৰু বকাজান চাপকাপ্তা সভাপতি জিলিনা তেৰাংকি আৰু লগতে আমাৰ বকাজান ব্লক প্ৰেচিডেণ্ট প্ৰশান্ত গোস্বামী ডাঙৰীয়া আৰু সম্পাদক লংকিত বি ডাঙৰীয়া আৰু লগতে বকাজান ব্লক টিচাৰ্ছ কমিটি অন্তৰ্গত আত্ৰা টিজিচি বকাজান টিজিচি প্ৰেচিডেণ্ট নিধান কুমাৰ দেৱ আৰু লগতে আমাৰ প্ৰাঞ্জল কুমাৰ শিল্পী আদিকে আৰম্ভ কৰি আমাৰ বৰপথাৰ ছেক্ৰেটাৰী টিজিচি ছেক্ৰেটাৰী কমলেশ্বৰ শইকীয়া আৰু লগতে আমাৰ কালিপথাৰ প্ৰেচিডেণ্ট আৰু লগতে চৰাইজান টিজিচি সভানেত্ৰী মৃদুলা বাইদেউ আৰু লগতে আমাৰ আৰু লগতে দুৰ্ভাগ্যক্ৰমে ব্ৰহ্মপুৰ ব্লক টিচাৰ্ছ কমিটি ছেক্ৰেটাৰী শুক্লেশ্বৰ কিন্তু লগতে উপদেষ্টা আমাৰ প্ৰসাদ ডাঙৰীয়া আৰু লগতে আমাৰ মাজত উপস্থিত সন্থা প্ৰাক্তন বিষয়ববীয়া তথা অৱসৰপ্ৰাপ্ত শিক্ষক আমাৰ মৃদুল শৰ্মা ডাঙৰীয়া আৰু লগতে স্থিতিক ৰহমান ডাঙৰীয়া আৰু লগতে দেওৰাম মেছ ডাঙৰীয়া আৰু আমি সকলো পৰিচিত অতি শ্ৰদ্ধাৰ ৰোহিত কাকতি স্বৰ্গীয় সত্যদেৱ শৰ্মা আমাৰ পুৰণি তুৰণখন আজি ইতিমধ্যে আমি আৰম্ভ হৈ গ'ল। গতিকে সেই কাৰ্যসূচীতে দ্বিতীয় কাৰ্যসূচীতে আমি কিছু সভা এটা আয়োজন কৰিছোঁ। বিষয়ববীয়াসকল আৰু লগতে আমাৰ লগত উপস্থিত আছে অৱসৰ গ্ৰহণ কৰা আমাৰ কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ বিভিন্ন দায়িত্ব পালন কৰি অহা আৰু লগতে কৃতি শিক্ষক হিচাপে আমাৰ মাজত উপস্থিত আছে নিধান দেৱনাথ ছাৰ আৰু লগতে আমাৰ বকাজান ব্লক, ৰংমুঙি ব্লক, নীলি ব্লকৰ
পৰা আহি আমাৰ ইয়াত উপস্থিত হোৱা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজি আমাৰ বাবে ক'বলৈ গ'লে অতি ঐতিহাসিক দিন হিচাপে পৰিগণিত হ'ব, যিহেতু বহুদিনীয়া আশা আজি পূৰণ হৈছে। গতিকে এয়া আমাৰ কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ বুৰঞ্জীত এয়া লিপিবদ্ধ হৈ থাকিব বুলি মই আশা কৰিছোঁ। মানে নিযুক্তিপ্ৰাপ্ত আছিল শিক্ষকসকল। তাৰ লগতে এই সত্যদেৱ শৰ্মা বা চেমুৱেল লিংকিয়ে হওক বা সেই সময়ত সম পৰ্যায়ৰ যিসকল শিক্ষক আছিলে, সেই সময়ত 144জন আছে বুলি পেলাই আমি মৌখিকভাৱে আমি গম পাইছোঁ আছিল। সেইবিলাকৰ কিবা অসুবিধা কিছুমান আছিলে, সেই সময়ত ইয়াৰ অফিচটো আছিল শ্বিলং। যিকোনো কামত মানে হোৱাই নাছিলে, যিকোনো কামত যাবলগীয়া হয় মানে শ্বিলঙলৈকে যাবলগীয়া হয়। সেই অসুবিধাবিলাক দূৰ কৰিবৰ কাৰণে তেতিয়া শ্বিলঙৰে কোনোবা বিষয়ববীয়াসকলে ক'লে যে আপোনালোকে ব্যক্তিগতভাৱে দায়িত্বভাৱে আহি থাকিব নালাগে, আপোনালোকে সন্থা খোলক আৰু সন্থাৰ মেম্বাৰ তেনেকৈ ইয়ালৈ আহি পেলাই এই অভাৱ অভিযোগবিলাক আমাক দাখিল কৰিব। আৰু তেনেকৈ আৰম্ভ হোৱাৰ পাছতে এই সময়ত মানে আপোনালোকে এই যিটো যোগাযোগ ব্যৱস্থা, কাৰ্বি আংলং জিলাৰ নিচিনা ইমান ডাঙৰ এটা জিলাত যোগাযোগ ব্যৱস্থা ইমানেই দিগদাৰী বা অসুবিধা আছিলে যে এখন সভা পাতিবৰ কাৰণে 6মাহৰ ছমাহৰ সময় প্ৰয়োজন আছিল। এই বিষয়বিলাক আলোচনা কৰা হৈছিল। বিষয়বিলাক আলোচনা কৰাৰ পাছত তেওঁলোকে এটা পূৰ্ণাংগ পৰ্যায়ে সেইটো নকৰাৰ পাছত আমাৰ জিলা সভাৰ মানুহে নিজে গৈ কাৰ্বি এই নৰ্থ কাছাৰ জিলা পৰিষদৰ হেৰিৰ পৰা এই কপিটো উলিয়াই লৈ আহিছে। আনি পেলাই আকৌ জিলা পৰিষদক দিয়াৰ পাছতো কৈছে এইটোতো আমি দিব নোৱাৰোঁ, এইবিলাকতো অসম চৰকাৰেহে দিব পাৰিব, কাৰণ টকা পইচাটো আমাৰ পেঞ্চন দিব পৰাকৈ আমাৰ হাতত নাই। তেতিয়া আকৌ পুনৰ এইটো বস্তু আকৌ অসম চৰকাৰৰ লগত বহুত প্লানি আলোচনা হৈছে, কমচে কম 15-16 বাৰমান আলোচনা হৈছে। হোৱাৰ পাছত তেওঁলোকৰ ভিতৰত এটা আগৰ যিসকল মন্ত্ৰী আছিলে যে ৰূপন সিং ৰঙাল আৰু চৌধুৰী MP ছাৰে আমাক বহুত সহায় কৰিছিল সেই সময়ত। সেই সহায়ৰ কাৰণতে আমি 2003 চনত পৰা কাৰ্যকৰী হোৱা যায় আমাৰ স্কুলবিলাক প্ৰভিন্সিয়েলাইজেশ্যন হ'ল আৰু পেঞ্চন কৰাৰ ব্যৱস্থা হ'ল। মানে তেওঁলোকে এটা কৌশল আৱিষ্কাৰ কৰিলে, কৰি পেলাই ক'লে যে আপোনালোকে এইটো এটা এফিডেভিট লিখি দিয়ক যে 1995 চনৰ পৰা আমি এৰিয়াৰ পইচা নলওঁ বুলি লিখি দিলেহে আমি এইখিনি আপোনালোকক দিব পাৰিম। আৰু সেই তেনেকৈ কৰাৰ পিছত যেতিয়া জীৱিত যিসকল শিক্ষক আছে সেইসকলে 2003 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ পেঞ্চন পাবলৈ সুবিধা হৈ গ'ল। তাৰপিছত যিসকল ব্যক্তি মানে মৌলিক ইতিমধ্যে আমাৰ পৰা বিদায় ল'লে, তেতিয়া সকলোৱে মানে উত্তৰাই দিলে এই পইচাবিলাক তেওঁলোকে পাবলৈ সক্ষম হ'ল। কিন্তু 2003 চনৰ পৰাহে কাৰ্যকৰী হৈছে। তাৰ আগতো কিছুমান শিক্ষক যিবিলাক 95 চনৰ পৰা থাকিলেও 94-93 চনৰো বহু শিক্ষক থাকি গ'ল। আমাৰ এইখন স্কুলৰে প্ৰধান শিক্ষক এজন মানে পেঞ্চন নোপোৱাকৈ থাকে। আমাৰ বোকাজানৰে আছিলে ৰেৱকান্ত গগৈ আছে, হৰেণ ৰাজবংশী, মাধৱীলতা দৈমাৰী, বৈকুণ্ঠ শৰ্মা, এনেকুৱা ধৰণে বহু শিক্ষক নোপোৱাকৈ থাকি গৈছে। তেনেকৈ আমাৰ এই গৃহ সংসাৰৰ পৰা বিদায় মানিলে। সন্থাই এইখিনি সকলোখিনি কাম ইতিমধ্যে সন্থাই কৰি আনিলে, কৰি আনি পেলাই ইমানখিনিলৈকে কৰি পেলাই ঠিক ঠাক কৰি পেলাই সকলোখিনি পেঞ্চনৰ কাম আদায় কৰি আদায় হৈ গতিকে যে আমাৰ ভাবিব নোৱাৰোঁ যে আমি প্ৰকৃত সন্থাৰ কাম আদায় হৈ পৰিলে। সন্থাৰ কামটো আদায় হৈ যোৱা নাই, আমাৰ যদিও মূল দাবীবিলাক আমাৰ শেষ হৈ গ'ল, আদায় হৈ গ'ল, তথাপিও আমাৰ এতিয়া সন্থাই কৰিবলগীয়া বহুত কাম এতিয়া আৰু বাকী আছে। সেইবিলাক সময়মতে কৰি থাকিব লাগিব। আৰু সেই প্ৰথম যিজন মানে ধৰি লওক সভাপতি চেমুৱেল লিংকি আৰু সত্যদেৱ শৰ্মা আৰু তেখেতসকলৰ লগত আৰু কিছুমান মানে ব্যক্তি আছিলে, যিসকল ব্যক্তিক গোটেই নাম এই তাত সন্নিৱিষ্ট কৰিব পৰা নাযাবৰ কাৰণে আমি মানে চিন্তা কৰি চালোঁ যে সভাপতিয়ে প্ৰতি
প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদকৰ নামতে এখন পুৰণ মানে আজি বনাব মাতিবলৈ তেওঁলোকৰ নামটো চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে আমি এখন পুৰণ সাজিব পাৰোঁ নেকি বুলি এই প্ৰস্তাৱটো আগৰ ৰজাপথাৰ অধিৱেশনত এইটো গৃহীত হৈছে আৰু সেই অনুপাততে আজি আমি ইয়াত খাই পেলাই এই কামটো আমি আৰম্ভ কৰিলোঁ আৰু কিছুদিনৰ পাছত ই আদায় হ'ব বা কামবোৰ সম্পূৰ্ণ হোৱাৰ পাছত আমি পুনৰ এবাৰ ইয়াত লগ পাম 1958 চনত 10 তাৰিখ সেইদিনা কাৰ্বি আংলং 236 জন গৰাকী মিলি এখন বিদ্যালয়তে আমাৰ সংখ্যা প্ৰতিষ্ঠা কৰা হৈছে আহি এবছৰলৈকে 64 সংখ্যক বছৰ পাৰ হৈ গ'ল এতিয়া উদ্দেশ্য আছিলে কাৰ্বি আংলং পাহাৰীয়া অঞ্চলত শিক্ষা প্ৰচাৰ আৰু প্ৰসাৰ আৰু সকলো শিক্ষক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ভাই বন্ধুৰ মাজত এটা উদ্দেশ্য আছিলে সংখ্যা হৈছে কাপ্তা হৈছে আমাৰ এটা ধৰ্ম এটা জাতি গতিকে আমাৰ কাপ্তাত ইয়াত কোনো জাতি ধৰ্ম স্থান নাই আৰু এই কাপ্তাটো হৈছে আমাৰ অৰাজনৈতিক সংগঠন ইয়াতে ৰন্ধা বঢ়া কৰি আছে আজি যিসকলে শিক্ষক-শিক্ষয়িত্ৰী আহিছে তেওঁলোকক আমাক অন্নমুঠি ৰান্ধি দিছে আৰু আমি আজি উপস্থিত হোৱাৰ কাৰণটো হৈছে এজন শিক্ষকৰ পৰাই জানিব বিচাৰিছোঁ কিয় আমি ইয়াত উপস্থিত হৈছোঁ আমি আজি ইয়াত উপস্থিত হোৱা মানে আমাৰ কাৰ্বি আংলঙৰ প্ৰাথমিক শিক্ষক সন্থাৰ প্ৰথম জন্ম হৈছিল এইখন বিদ্যালয়ত এই আমাৰ মাটিপুল প্ৰাথমিক বিদ্যালয়তে জন্ম হৈছিল বিদ্যালয়খনতেই জন্ম হৈছিল আৰু সেই জন্ম দিয়া ব্যক্তিসকল কোন আছিলে তেতিয়াৰ সভাপতি আছিল সামুৱেল ইংতি আৰু সম্পাদক সত্যদেৱ শৰ্মা আৰু তেখেতৰ সকলৰ স্মৃতিতে আমাৰ ইয়াত এখন তোৰণ মানে দিয়া হৈছে আৰু সেইটো উদ্দেশ্য কৰি আমাৰ সকলো শিক্ষকসকল ইয়াত উপস্থিত হৈছে আৰু ভিতৰত আপোনাৰ তাৰে এটি মানে সভা অনুষ্ঠিত কৰি আছে আৰু আমাৰ সেই উপস্থিত হোৱা শিক্ষকসকলক আৰু আমাৰ গাঁৱৰ বিষয়ববীয়াসকলক ইয়াতে আজি এসাঁজ প্ৰীতিৰ ভোজ কৰা হ'ব আৰু গতিকে ৰান্ধনীসকলে ইয়াতে আহি এই মই চিনি পোৱা নাছিলোঁ বাৰু ধন্যবাদ সকলোকে আজি আধাৰিতা স্থাপনৰ এখন সভা হৈছে আৰু এই সভাখন উপস্থিত আছোঁ তাৰে কিছু ভিডিঅ' আপোনালোকক আগবঢ়াইছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিলোঁ এই আগত নিশ্চয় দেখিছে শিল বালি পৰি আছে আৰু আজি ইয়াতে এই দুটা কাঠ খান্দিয়ে আৰু ইয়াতে আপোনাৰ আধাৰশিলা স্থাপন কৰিছে নিশ্চয় এই আধাৰশিলাখিনি দেখি নিশ্চয় গম পাইছে যে ইয়াত এখন তোৰণ হ'ব আৰু এই তোৰণখন আমাৰ দেখুৱাই আছোঁ আৰু এই বিদ্যালয়খন কেতিয়া স্থাপন হৈছিল তাৰো অলপ দেখুৱাই আছোঁ এয়া বিদ্যালয়খনৰ নাম ফলক আৰু এইখন বিদ্যালয়তে আমাৰ এদিনাখন আমাৰ প্ৰাথমিক শিক্ষক সন্থাৰ জন্ম হৈছিল